পইচা দিয়ক আপোনালোকৰ ডিপজিট দিয়া নাই ডিপজিটৰ পৰা পইচা উলিয়াই দিয়ক চবৰে গমেই নাপায় জমা আছে আমাক ইয়াৰ পৰা উলিয়াই দিয়ক আপোনালোকে তাক যি কৰে কৰি থাকে আমাৰ এটা মতলব নাই আমি আপোনালোকে মানে নাটক যি কৰিব লাগে আমি কৰি এজনক মাটি দিয়ক ইয়াত মাটক কিমান টাইমত তেওঁ আহিব ক'লে পইচা জমা নহ'লে আমি তাক ধৰিলো পইচাটো অলৰেডি জমা হৈছে তেওঁ মোক মানে লোনৰ অফাৰ দিছিলে আৰু তেওঁ আছিলে আমাৰ আৰোহণৰ ছাৰ বুলি কৈ পেলাই পৰিচয় দিছিলে মোক তাৰপৰা সেই দেখি মই তেখেতৰ কথাটো গুৰুত্ব দিলোঁ আৰু মই চিনি পাওঁ মোৰ ঘৰত আগত কিস্তি উঠাবলৈ গৈছেও তাৰপৰা মই ক'লোঁ যে মোক ক'লে খালি আপুনি এটা কাম কৰিব লোনটো ল'লে কিন্তু আপুনি চিকিউৰিটি মানি জমা দিব লাগিব চিকিউৰিটি মানি বুলি যেতিয়া কৈ দিলে মই কথাটো গুৰুত্ব নিদিলোঁ ইমান মই বোলো বাৰু হ'ব মই ঘৰত কথা পাতিম মই কাইলৈ আপোনাক জনাই আছোঁ কিন্তু মই পিছদিনা ফোন নকৰিলোঁ তেখেতে ফোন নকৰাৰ কাৰণে পিছদিনাখন তেওঁ সেইদিনাখনে ৰাতি তেওঁ মোলৈ ফোন কৰিছে তেখেতৰ নাম নিপেন শইকীয়া তাৰপৰা তেখেতে ফোন কৰিছে মোলৈ তেওঁ বোলে বাইদেউ আপুনি লোনটোৰ কথা কি ভাবিছে মই কৈছোঁ ভাবিছোঁ মানে মোৰতো চিভিল বেয়া হৈ আছে মই লোনটো ল'ব পাৰিম নে নোৱাৰিম এতিয়া এইটো মোৰ মানে অকণমান কিবা হেৰি লাগিছে মোক কৈছে একো নহয় বাইদেউ আপুনি চিন্তা কৰিব নালাগে আমি চিভিল ঠিক কৰি আপোনাক ঠিক কৰি দিম এনেকৈ কৈছে তাৰপৰা তেওঁ মই মালিকৰ লগত কথা পাতিলোঁ আৰু যে কি কৰোঁ তেনেকৈ কৈছে ল'ৰাটোতো চিনিও পাওঁ কৈছে হেৰি সি বাৰু অসমীয়া মানুহক ঠগিব নেকি এনেকৈ কৈছে দেই সেইটো ভাৱনা আহিছে আৰু ইমান ধুনীয়াকৈ চিনি মেলি পাওঁ যেতিয়া এইটো তেওঁ নকৰিব চাগে এনেকৈ কৈছে কিমান দিনত লোনটো দিয়া কথা আছে লোন যিদিনাই পইচা দিছোঁ সেইদিনাখনে 3টা বজালৈ তেওঁ হ'ব বুলি কৈ আছে আজি মই দিছোঁ বুধবাৰে আজি শুকুৰবাৰ হৈছে বুধবাৰৰ পৰা মই মানে মোক চেক কৰক বুলি মোক তেওঁ নিজেও ফোন কৰিছে দেই বাইদেউ সোমালে নেকি মই বোলো নাই সোমাইছে তেখেতেতো আমাক তেনেকৈ কৈ লোৱা নাই ঠিক আছে মই যেনিবা ভুল শুনিলোঁ আজি বাকীখিনিয়েতো ভুল শুনা নাই বাকীখিনিয়েতো একেটা কথাই কৈছে সেই তেতিয়াহ'লে তেওঁ চবকেতো সেইখিনি কথা কৈ ঠগিয়ে লৈছে এইটো পইচা ঠগি বুলিয়ে ক'ম সেইটো আমাক এতিয়া যেতিয়া মেনেজাৰ ছাৰে যে ক'লে দায়িত্ব সামৰিলে তেনেকৈ নহ'ব নহয় তেখেতক হেৰিৰ পৰা বহিষ্কাৰ কৰি দিম বুলি দায়িত্ব সামৰিলে নহ'ব তেওঁ আমাক ঠগি পেলাই লোৱা পইচাখিনি আমাক দিব লাগিব কথা হ'ল ইমানেই আমি সেইটোহে বিচাৰোঁ কাৰণ আমি সকলোৱে এটা নিজৰ ধনটো কিবা এটা কাৰণে কিবা এটা নহয় কিবা এটা কাৰণে থৈছে মই মোৰ ল'ৰাটোৰ অপাৰেশ্যনৰ কাৰণে মই হেৰি কৰিছিলোঁ মোৰ ল'ৰাটোৰ অপাৰেশ্যন এটা আছে অপাৰেশ্যনটো মানে বিশেষ সৰুতেই কৰিব লাগিছিলে বহুত মই তেখেতক বাৰম্বাৰ কৈছোঁ যে ছাৰ মোৰ লোন ল'ব ইচ্ছা নাই কিন্তু আপুনি কৈছে কাৰণে মই এটা কথাৰ কাৰণে লৈছোঁ মোৰ ল'ৰাটোৰ অপাৰেশ্যন আছে গতিকে আপুনি কৈছে কাৰণে মই লৈছোঁ কিন্তু ল'ব খুজিছোঁ এতিয়া ছাৰ হ'বনে আপুনি ইমান বিশ্বাস কৰে মই এটা কথাই যদি মই তেতিয়া তেওঁক কৈছোঁ ঠিক আছে আপুনিও অসমীয়া ময়ো অসমীয়াক ঠগি খালে কেনেকৈ হ'ব আপোনাক অসমীয়াৰ কাৰণে মই বিশ্বাস কৰিছোঁ মই বেলেগ মানুহ হ'লে মই কেতিয়াও বিশ্বাস নকৰোঁ ইমান পৰ্যন্ত কোৱাৰ পিছত যদি তেওঁ আৰু তেওঁক মই তেওঁৰ ঘৰ মানে ক'ত মই জানো কিন্তু ঘৰটো কোনটো মই নাজানো কিন্তু ঘৰ কোন জেগাত তাকো জানো আৰু তেওঁৰ পৰিয়ালবৰ্গৰ মানুহকো মই চিনি পাওঁ সেই দেখিয়ে মানে সেই বিশ্বাসত লৈহে তেওঁক কৰিছোঁ মই ভাবিছোঁ মোৰ যি লোন গোটত দিবলৈ আছে যি আছে সেইবোৰ হৈ থাকিব মই যদি সেইবিলাক নিদিয়াৰ কাৰণে মই জেলত যাব লাগে মই তাকো যাম কিন্তু মোক লাগে মোৰ ল'ৰাটোৰ অপাৰেশ্যনটো কৰি মই ল'ৰাটোক ঠিক কৰি আনো মই সেইটোৱে চিন্তা কৰি পেলাই হেৰি কৰিছিলোঁ এতিয়া ইয়াত এটাই সিদ্ধান্ত তেওঁ যিখিনি পইচা লৈছে মোক সেইখিনি পইচা ঘূৰাই দিব আমাক সকলোকে ঘূৰাই দিব লাগে মোক বুলিয়ে নহয় সকলোকে ঘূৰাই দিব লাগে কথা হ'লে তেখেতক আমি এতিয়া কি কৰিম আমি আমাৰ কৰা এটা কথাই আছে তেওঁক আমি কেছহে দিব পাৰিম কেছ চলিব তেওঁ আকৌ ওলাব আকৌ তেনেকৈ ঠগিব বেলেগক সেইটোৱে কৰি গৈ থাকিব ন আৰু তাতকৈতো বেলেগ হেৰি নাই এতিয়া তেখেতৰ উচিত আমাক প্ৰাপ্যখিনি তেওঁ ঘূৰাই দিবলৈ তেওঁ যাতে ইয়াৰ পৰা ওলালেও তেওঁ ভৰি হাত ভাঙি যোৱা হওক তাৰমানে তেওঁ জীৱনত আৰু তেনেকুৱা কাম কেতিয়াও নকৰে তেওঁৰ যিমান ফাণ্ড আছে য'ত যি টকা আছে সকলোখিনি আমাক হেৰিয়ে আৰোহণৰ মানে হেৰিয়ে হেৰি কৰি দিলেই হ'ল মানে টকা 15,000 লৈছিলে মোক কৈছিলে বাইদেউ আপোনাৰ 22,000 লোন আছে 15,000 টকা কিস্তিটো ঘূৰাই দিয়ক আৰু তেতিয়া আপুনি 7,000 টকা আপোনাৰ সেইফালৰ পৰা লোনৰ পৰা কটা যাব তাৰপৰা কৈছে লোনটো আপোনাৰ কাইলৈ নহয় পৰহিলৈ আপোনাৰ দিনৰ 10টা বজাত আপোনাৰ একাউণ্টত লোন সোমাই যাব মানুহজনকো লৈ আহিব এনেকৈ গাৰ্জেণ্টক আনি পেলাই চাইন টাইন মাৰাই কৰি গোটেই অল ডকুমেণ্টছ লৈ ল'লে আৰু তাৰপিছত আজি দিনৰ 10টা বজাত সোমাই গৈছে তেওঁলৈ ফোন মাৰি আছোঁ ফোন মাৰি থাকোঁতে তেওঁ ফোনটোৱে ৰিচিভ কৰা নাই ইয়াত আহি ছাৰক কৈছোঁ ছাৰে কৈছে আমি গমেই নাপাওঁ বুলি কৈছে তেওঁ নিজে ফোন কৰিছে বোলে মই গৈ আছোঁ আপোনালোকৰ একো কৰিব নালাগে আগতে চব কৰা আছে মই যাম আপোনাক
3 ঘণ্টাৰ ভিতৰত লোন হেৰি কৰি দিম। তাৰপিছত মোক ক'লে 16,000 টকা দিব লাগিব ছিকিউৰিটি জমা, আপোনালোকৰ আগৰ যিমান বেলেঞ্চ আছে চব কাট খাই পইচাকেইটা সোমাব আৰু তাৰ পৰা মাহে মাহে আপুনি কিস্তি হিচাপত দি যাব লাগিব। মই ক'লোঁ মই 16,000 টকাটো এতিয়া দিব নোৱাৰিম ছাৰ, মোৰ লগত পইচা অলপ অসুবিধা আছে। না আপুনি যেনে তেনে যোগাৰ কৰি হ'লেও দিয়ক, আপোনাৰ 3 ঘণ্টাৰ পাছত সোমাই যাব, আপুনি দি দিব, তেতিয়া ধাৰ লৈ দিব। নিপেন শইকীয়া কি হয় তেখেতে ইয়াৰ? ইয়াৰ হেৰি হয় বোলে এমপ্লয়। তাৰপিছত আৰু পইচাখিনি ল'লে, তাৰপিছত আৰু যেতিয়া দৰকাৰ আছিলে আমাক ফোন কৰিছিলে। এতিয়া আমাৰ যেতিয়া দৰকাৰ হৈছে ফোন কৰোঁ, ৰিচিভ নকৰে। কিমান দিনত দিয়াৰ কথা আছিলে আপোনালোকৰ? আপোনাৰ 12 ঘণ্টা ক'লে, লাষ্ট 12 ঘণ্টাৰ ভিতৰত হৈ যাব বুলি। এতিয়া কিমান দিন হ'ল? এতিয়া আপোনাৰ 3 দিন হৈ গ'ল আজি। অভিযোগটো মই এতিয়াহে পাইছোঁ, কাৰণ তেখেত মই যে ব্ৰাঞ্চ মেনেজাৰ ইয়াত আছোঁ, ত' তেখেতসকলে চাওক ইয়াত আপোনাৰ 3,000 কাষ্টমাৰ আছে। এতিয়া প্ৰতিটো কাষ্টমাৰ কাক কেনেকৈ কৈ আনিছে অলমষ্ট কাষ্টমাৰ কেনেকৈ মোক চিনি নাপায়, এজ এ ব্ৰাঞ্চ মেনেজাৰ বুলি মোক চিনি নাপায়। ফোন কোনে কৰিছিলে তেখেতসকলে মই কৰা নাই ফোন, আপোনালোকৰ এমপ্লয়ী কৰিছে। চব লিষ্ট আছে, তেখেতসকলক ফোন নম্বৰ দিয়া আছে, তেখেতসকলক ফোন নম্বৰ মতে সেই হিচাপত ফোন কৰিছে। যিটো পইচা লৈছে সেইটো কিহৰ এগেইনষ্টত লৈছে? সেইটো লোনৰ, মই এটা কথা লোনৰ এগেইনষ্টত, তেখেতৰ আমাৰ ইয়াত যিখিনি লোন আছে লোনখিনি এগেইনষ্টত লোন দিম বুলি পইচা লোন দিম বুলিতো এতিয়া চাওক কমিটমেণ্টটো ভুল কৰিছে, সেইটো মই বুজিছোঁ, তেখেতে ভুল কৰিছে। এতিয়া মই ইয়াত জানো যে এটা কথাই জানো যে যিটো লোন আছে লোনৰ এগেইনষ্টত আজি তেখেতসকলক দিবলৈ আছে আজিলৈকে ষ্টিল আজি ডেটত। আপোনালোকক লোন দিবলৈ আছে, লোনৰ এগেইনষ্টত পইচা খুজিব পাৰে। মই সেইটো লোন দিম বুলি তেওঁলোকক মই সেইটো কথা চাওক, আপুনি এতিয়া মই এমপ্লয়ীখিনি কেনেকৈ কথা পাতিছে মই সেইটো গম নাপাওঁ, কাৰণ 3,000 কাষ্টমাৰ মই লাগি থাকিব নোৱাৰোঁ প্ৰতিটো কাষ্টমাৰতে। গ্ৰাহকে প্ৰবঞ্চনা কৰিছে বুলি কৈছে, কি ক'ব? এতিয়া সেইটো তেখেতসকলে চাওক যিজন এমপ্লয়ী কৈছে মই তেখেতক সেইটো কথাক লৈ দুখিত যে তেখেতসকলে যিটো কথা কৈছে লোনৰ এগেইনষ্টত, যদিও লোন আমাৰ ফালৰ পৰা আপ টু 60,000লৈকে এপ্ৰুভ হয়, তাৰপিছত 3 লাখ টকা সেইটোতো ইয়াত নহয়। আপোনালোকৰ এমপ্লয়ীগৰাকীয়ে মিছা কথা কৈ পেলাই সেইটোৱে কি কৰিব আপোনালোকে? এটা ব্যৱস্থা একো নহয়, হায়াৰ অথৰিটি কি কয় কথা পাতি লৈ পেলাই তেখেতৰ যদি হেৰি হয় আমাৰ পৰা তেনেকুৱা প্ৰবঞ্চনাৰ এমপ্লয়ীটো ৰাখিটো লাভ নাই, সেইটোৱে পানিছমেণ্ট কৰিব। সেইটোৱে পৰিতাপৰ বিষয়ৰ দুৰ্ভাগ্যজনক কথা, এইখন অসমত অসমীয়াক ঠগি ঠগ প্ৰবঞ্চনাৰে মানুহক লাখ লাখ টকাৰ লোন দিম বুলি পেলাই যিটো বেংকে 60,000 ওপৰত লোন দিব নোৱাৰে, সেই বেংকে আৰোহণ বেংকৰ মেনেজাৰৰ পৰা আমি জানিব পাৰিছোঁ এজন মানুহক লোন বিচাৰিলে 60,000 ওপৰত দিব নোৱাৰে। তেওঁলোকৰ এমপ্লয়ে মানে মানুহক ঠগি পেলাই এজনক 3 লাখ টকা দিব পাৰিম বুলি পেলাই কয়, এজনক 1.5 লাখ টকা দিব পাৰিম বুলি কয়, 1 ঘণ্টাৰ ভিতৰতে দিব পাৰিম বুলি পেলাই কয়, মানুহৰ পৰা 11,000 পৰা 15,000 টকা উঠাই আনি এতিয়া মোবাইল ফোনটো ছুইচ অফ কৰি মানে গায়ব হৈ আছে। এতিয়া বেংকত আহি আমি যেতিয়া কথাটো অৱগত কৰিছোঁ, মেনেজাৰে কৈছে যে এমপ্লয়ীজনে যিহেতু ঠগ প্ৰবঞ্চনা কৰি পইচা আনিছে তেখেতক বৰ্খাস্ত কৰি দিয়া হ'ব। আমাৰ এটা স্পষ্ট দাবী যে বৰ্খাস্ত কৰিলেই নহ'ব, যিসকল মানুহৰ পৰা তেওঁলোকে টকা ঠগ প্ৰবঞ্চনা কৰি আনিছে সেই টকা ঘূৰাই দিব লাগিব, অন্যথা অহা মংগলবাৰে আমি ইয়াত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গোটেই বোকাখাটৰ পৰিৱেশ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যিসকল মহিলাৰ লোন দিব পৰা নাই, 10,000 5,000 থাকি গৈছে, সেই মহিলাসকলৰ লোন মাফ কৰি দিয়া হ'ব। তাৰপিছতো বেংকৰ মালিকে বা এই বেংকৰ কোম্পানীয়ে কিয় মানুহক হাৰাশাস্তি কৰি লোভ দেখুৱাই ঠগ প্ৰবঞ্চনা কৰি লাখ লাখ টকা দিম বুলি পেলাই মানুহক বিপদে পৰিচালিত কৰি কাৰোবাৰ উপাৰ্জনৰ কাৰণে টকা দিব পৰা নাই, ৰাখিব পৰা নাই, তেনেস্থলত ঘৰৰ সাঁচি থোৱা টকা দি মানে লোন পাম বুলি আশাৰে দি পেলাই কিন্তু আজি তাৰিখত ৰাতিপুৱা পইচা দিছে সন্ধিয়া সোমাই যাম বুলি কোৱাৰ পিছতো কিন্তু আজি তাৰিখলৈকে তেওঁলোকে লোনত টকা পাবলৈ সক্ষম হোৱা নাই। গোটেই মানুহ আহি ইয়াত মানে ভিৰ কৰিছে, আমাক কথাটো অৱগত কৰিলে আমি ঘটনাস্থলীত আহি উপস্থিত হৈ দেখিছোঁ মানুহে সৰু সৰু কেঁচুৱা লৈ আহিছে, ঘৰ বনাবলৈ টিংপাত কিনিবৰ কাৰণে পইচা পাম বুলি আশা কৰি তেওঁলোকে লোনৰ পইচা দিছিলে, কিন্তু আজি ইয়াত গম পাইছে যে এইটো সম্পূৰ্ণ মিছা। সেই লোনটো এতিয়া এপ্ৰিল মাহত এমাহ লাগিব বুলি কৈছে, যিটো লোন এদিনৰ আগত পাম বুলি তেওঁলোকে মানে ঠগি পেলাই আনিছিলে, সেই টকাটো এতিয়া এমাহ লাগিব আৰু পাবনে নাই তাৰো গেৰাণ্টি নাই। গতিকে এটা কথা স্পষ্ট, মানুহখিনিক টকাটো ঘূৰাই দিব লাগিব, নহ'লে অহা মংগলবাৰে ইয়াত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৰিস্থিতি উত্তপ্ত কৰি দিয়া হ'ব। ইয়াৰ কাৰণে যদি কিবা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় তাৰ কাৰণে ইয়াত মানে বেংকৰ মেনেজাৰ জগৰীয়া হ'ব, এই কথাটো স্পষ্ট।